শৈক্ষিক প্ৰতিষ্ঠা দিৱসত আমি আচলতে কেনেধৰণে উপনীত হ'লোঁ, কিমান ঘাত প্ৰতিঘাতৰ মাজেৰে আমি উপনীত হৈছোঁ, মই চমুকৈ দুআষাৰমান আপোনালোকৰ আগত বক্তব্য কৰিব লাগিব। যদিহে নকৰোঁ তেতিয়াহ'লে কিছু হয়তো আধৰুৱা হৈ যাব বুলি মই ভাবিম। গতিকে মই 2017 চনলৈ আমি পিছুৱাই যাব লাগিব। 2017 চনত মই মোৰ ভাতৃপ্ৰতিম ডক্টৰ জিগৰ চুতীয়া তেখেত আমি দুয়োজনে মিলি আমি বহু সময় ধৰি আমি যেতিয়া গুৱাহাটীত আছিলোঁ, মই যেতিয়া গুৱাহাটীত অধ্যয়ন কৰি আছিলোঁ, তেতিয়াই আজি অভিজিত মৰাণ আছে, অভিজিত মৰাণে সেই কথাখিনি নিশ্চিতভাৱে উল্লেখ কৰিছে চাগে, আৰু জানটো মৰাণ আছিল, ৰঞ্জন মৰাণ আমাৰ মাজত আছে। তো গতিকে আমি এই 4-5জন ব্যক্তি আমি বহু সময় ধৰি গুৱাহাটীত যেতিয়া আমি অধ্যয়ন কৰি আছিলোঁ, তেতিয়া আমি এই কথাবিলাক আলোচনা কৰিছিলোঁ যে আমাৰ এই দুৰ্গম অঞ্চলবিলাকত আমি কেনেধৰণে শিক্ষাৰ প্ৰভাৱটো আমি বিয়পাব পাৰোঁ। আৰু আজি যেতিয়া 2016 বৰ্ষত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলোঁ, তাৰ পৰৱৰ্তী সময়ত যেতিয়া বিশ্ববিদ্যালয়ৰ পৰা আহি দেখিলোঁ বিশ্ববিদ্যালয়ৰ পৰা যেতিয়া আহিলোঁ আৰু সেই সময়ত যেতিয়া দেখিছোঁ ঘৰলৈ আহি 2-3 দিনমান ঘৰত থাকি খুব ভাল লাগিছিল, বিশ্ববিদ্যালয়ৰ পৰা যিহেতু আহিছিলোঁ। আৰু সেই মুহূৰ্ততে যেতিয়া কেইটামান আচলতে পৰিঘটনা মই ক'ব লাগিব, তেতিয়াহে আচলতে বড়োচাৰ কথাবিলাক প্ৰকাশ পাব। আৰু মই সেই 15 দিন সময় কেনেধৰণে অতিবাহিত কৰিছিলোঁ, সেই সময়খিনি আচলতে কেৱল মইহে অনুভৱ কৰিব পাৰোঁ। যেতিয়া ক'ৰবালৈ ওলাই যাব বিচাৰোঁ আৰু সেই মুহূৰ্তত যেতিয়া মটৰচাইকেলখনত অলপ তেল যেতিয়া নাথাকে বা যেতিয়া সেই চলাবৰ কাৰণে সক্ষম যেতিয়া নহওঁ, আৰু প্ৰতিদিনাই ঘৰত যেতিয়া টকা পইচা খুজি থাকিবৰ কাৰণে অসুবিধাৰ সন্মুখীন আৰু সেই 15 দিন যথেষ্ট যন্ত্ৰণাত মই নিজে ভুক্তভোগী হৈছিলোঁ। গতিকে সেই মুহূৰ্তখিনি আচলতে মোৰ আজিও মনত আছে। গতিকে মই সেই সমস্যাটোৰ পৰা আঁতৰি আহিবৰ কাৰণে ৰিফ্লেকশ্যন কোচিং চেণ্টাৰ আমি ভোজাৰ শৰ্মা আৰু জানটো মৰাণে আমি প্ৰতিষ্ঠা লাভ কৰাইছিলোঁ তালাপ কৰদগুৰি অঞ্চলত। আৰু তাৰ পৰৱৰ্তী মুহূৰ্তত মই যেতিয়া ডিগবৈ কলেজত চাকৰি কৰিবৰ কাৰণে আৰম্ভ কৰিলোঁ, তেতিয়া 2016 চনৰ শেষৰ ফালে হ'লগৈ। আৰু সেই শেষৰ ফালে যেতিয়া মই চাকৰি কৰিবৰ কাৰণে আৰম্ভ কৰিলোঁ আৰু 17 চনত মই ডিগবৈ কলেজতে অধ্যয়ন কৰি চাকৰি কৰ্মসূত্ৰে আছিলোঁ। আৰু ৰিফ্লেকশ্যন কোচিং চেণ্টাৰখন মই এৰি আহিব লগা হ'ল। তেওঁলোক জানটো মৰাণ আৰু ভোজাৰ শৰ্মাক এৰি আহিব লগা হ'ল। আৰু তাৰ পিছতে আমি এই অঞ্চলত ডক্টৰ জিগৰ চুতীয়াৰ লগত কথা বতৰা পাতিলোঁ। তেওঁ তেতিয়া RC মেমৰিয়েল হস্পিটেলত তেওঁ কৰ্মসূত্ৰে আছিল। আৰু তেতিয়াই আমি যেতিয়া তেওঁ নাইট ডিউটি নাথাকে আৰু সেই মুহূৰ্তত আমি ৰাতি বহু সময়লৈকে 3 বজাৰ 4 বজালৈকে কেতিয়াবা ৰাতিপুৱাই আমি দিছিলোঁ, কথা পাতিছিলোঁ যে আমাৰ এই বাৰীকুৰি অঞ্চলটোত আমি কেনেধৰণে এখন অনুষ্ঠান আমি গঢ় দিব পাৰোঁ, যি অনুষ্ঠানৰ জৰিয়তে আমাৰ লুকাই থকা যি প্ৰতিভা আছে আৰু সেই প্ৰতিভাসমূহ আমি উলিয়াই আনিব পাৰোঁ। সেই কথাবোৰ চিন্তা কৰি আমি 2017 চনত কুঁহিপাত কোচিং চেণ্টাৰ আমি বৰগাঁও অঞ্চলত আমি প্ৰতিষ্ঠা কৰাইছিলোঁ। আৰু সেই মুহূৰ্ততে আমাৰ মাজত আজি উপস্থিত আছে মনোৰম চুতীয়া, এই বিদ্যালয়ৰ বৰ্তমান সঞ্চালক, আৰু তেওঁ জাতীয় বিদ্যালয়ত কৰ্মসূত্ৰে আছিল। তেতিয়া তেওঁকো আমি লগ পাইছিলোঁ। আৰু তেতিয়াই আমি মনোৰম চুতীয়া, ভাতৃপ্ৰতিম মনোৰম চুতীয়াক আমি তেওঁক লগ কৰি এই কুঁহিপাত কোচিং চেণ্টাৰটো তেওঁৰ দায়িত্ব আমি তেওঁকো অৰ্পণ কৰিছিলোঁ। আৰু তাৰ পৰৱৰ্তী মুহূৰ্তত মই ৰঞ্জন মৰাণক, যিহেতু আমি গুৱাহাটীত সেই বতৰাবিলাক আমি আৰম্ভ কৰিছিলোঁ যে আমাৰ এই অঞ্চলটোত আমি প্ৰতিভাবিলাক বিকাশ কৰিব লাগে, সুপ্ত প্ৰতিভাবিলাক। আৰু ঠিক তেনেধৰণেই আমি 2017 চন পাৰ কৰাৰ পিছত 3টা বৰ্ষ আমি কুঁহিপাত কোচিং চেণ্টাৰটো বৰগাঁও অঞ্চলতে আমি চলাই আছিলোঁ। আৰু ইয়াত হয়তো সেই অঞ্চলতে হয়তো পাঠদান লৈ থকাৰো আজি হয়তো ছাত্ৰ ছাত্ৰী আছে। তো গতিকে সেই মুহূৰ্তৰ পৰা আমি 2020 বৰ্ষত আমি
সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয় বডৌচা ভৱনত অৰুণজ্যোতি মৰাণক আমি লগ কৰিছিলোঁ। যিহেতুকে আমি ৰঞ্জন মৰাণ, মই আৰু মনোৰম চুতীয়াই যিহেতু এখন অনুষ্ঠান প্ৰতিষ্ঠা লাভ কৰাত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন নিজে দেখিছিলোঁ আচলতে, যেতিয়া কোচিং চেণ্টাৰটো আৰম্ভ কৰি আছিলোঁ। আৰু সেই মুহূৰ্ততে আমি খুব সম্ভৱ 27 জুন, যদি মই পাহৰা নাই, 27 জুন তাৰিখে আমি বডৌচা ভৱনত কথা পাতিবৰ কাৰণে মনোৰম চুতীয়া আৰু ৰঞ্জন মৰাণৰ সৈতে আমি ৰৈ আছিলোঁ। আৰু ৰৈ আমি নিশা 10 বজাত তেখেতক আমি এপইণ্টমেণ্ট পোৱাৰ দৰে হৈছিল। তেখেতৰ লগত আমি 10-11 মান বজাত তেখেতৰ লগত আমি আলোচনা কৰিছিলোঁ যে এখন আমি মাকুম অঞ্চলটোত আমি এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে। আৰু সেই অৰ্থে আমি পুৱা 4 বজালৈকে আমি বিদ্যালয়খন কেনেধৰণে গঢ় দিম সেই কথা বতৰাবিলাক আমি আলোচনা কৰিছিলোঁ। আৰু সেই দিনটো খুব সম্ভৱ মঙলবাৰ আছিলে। আৰু মঙলবাৰ দিনটোৰ পৰা আমি আলোচনা কৰি বুধবাৰ দিনটো আমি আকৌ আলোচনাত বহিলোঁ। আৰু যেতিয়া বৃহস্পতিবাৰ দিনটোত আমাৰ তিনিচুকীয়াৰ এজন আমাৰ শুভাকাংক্ষী তেখেত দহোটীয়া ককাইদেউ বুলি আমি তেখেতক সম্বোধন কৰোঁ, দহোটীয়া ককাইৰ ঘৰত আমি গৈছিলোঁ। আৰু হয়তো নিশা 9-10 বজাত আমি তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিলোঁ। আৰু প্ৰৱেশ কৰি আমি এখন বিদ্যালয় খোলা তেওঁক আমি কথা বতৰাবিলাক তেওঁক কৈছিলোঁ। আৰু তেতিয়াই তেওঁ আমাক উৎসাহ দিছিল যে, প্ৰেৰণা দিছিল যে এই মোৰ ঘৰতে কেইবাখনো বিদ্যালয় ইতিমধ্যে কথা বতৰা পাতি প্ৰতিষ্ঠা লাভ কৰিছে। গতিকে তেওঁ মৰমতে কৈছিল যে তহঁতি কিয় নোৱাৰিবি, গতিকে তহঁতিও পাৰিব লাগিব। গতিকে নিশা 9 বজাৰ পৰা 10 বজালৈকে তেওঁৰ ঘৰতে আমি আমি তাতে ভাত খালোঁ। আৰু 10 বজাত যেতিয়া আমি তেওঁৰ ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু ওলাই আহি লগে লগে বডৌচা ছিনিয়ৰ ছেকেণ্ড তেতিয়া নাছিল, বডৌচা জুনিয়ৰ কলেজ বুলি আমি নামাকৰণ কৰিছিলোঁ 2020 চনত। আৰু সেই দিনটো আচলতে বৃহস্পতিবাৰ আছিল। আৰু সেইটো কাৰণে দহোটীয়া ককাইদেৱে কৈছিল যে বৃহস্পতিবাৰ দিনটো এটা খুব ভাল দিন, আমি প্ৰত্যেকে ভাবোঁ যে বৃহস্পতিবাৰ দিনটো ভাল, গতিকে তোমালোকে পাৰিবা আৰু খোলা। গতিকে আমি সেই দিনটোৰ পৰাই নিশা 11 বজাত বডৌচা জুনিয়ৰ কলেজ নামেৰে আমি ছ'চিয়েল মিডিয়াত আমি সেই এঘণ্টাৰ সময়তে আমি ৰাইজৰ ওচৰলৈ আমি এৰি দিছিলোঁ। গতিকে সেই দিনটোৰ যেতিয়া আমি 2 জুলাই তাৰিখটো আমি অতিক্ৰম কৰিলোঁ, আমি তেতিয়া দেখিলোঁ 2 জুলাই তাৰিখটোত ইতিমধ্যেই সকলোবোৰ ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰি শেষ হৈ গৈছিল। আৰু সেই মুহূৰ্তত আমি যিহেতুকে এখন বিদ্যালয় খুলিম বুলি আমি সকলোৰে আগত স্বীকৃতি কৰি দিলোঁ বা প্ৰদান কৰি দিলোঁ, গতিকে আমি যিহেতু খুলিবই লাগিব। গতিকে সেই মুহূৰ্তত আমি এটা কথা চিন্তা কৰিলোঁ যে ঘৰে ঘৰে ছাত্ৰ ছাত্ৰী বিচাৰিবৰ কাৰণে আমি আৰম্ভ কৰিলোঁ। আৰু ঘৰে ঘৰে যেতিয়া গ'লোঁ, আমি হয়তো 11জনমান ছাত্ৰ ছাত্ৰী আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু তাতো বহু কথা আছে, আমি পৰৱৰ্তী সময়ত সেই কথাখিনি ক'ম। কিন্তু কথাটো হ'ল যে কি, এতিয়া আমি শেষত গৈ 7জন ষ্টুডেণ্টক আমি শেষলৈকে আমাৰ বডৌচা জুনিয়ৰ কলেজত আমি ৰাখিব পাৰিলোঁ। আৰু সেই মুহূৰ্তত এনেকুৱা হৈছিল যে ইতিমধ্যে হয়তো ৰঞ্জন ছাৰে কৈছিল যে 7জন ছাত্ৰ, শিক্ষক আছিল 9জন শিক্ষক। গতিকে আমি সেই 9জন শিক্ষক মাকুমৰ পৰা আমি অনা নিয়া কৰোঁ। যেতিয়া ক্লাছটো শেষ হয়, আমি গোটেই কেইজনে কথা বতৰা পাতি আমি তেওঁলোকক আকৌ মাকুমত আমি ৰাখিব লগা হয়। আমি আকৌ বিদ্যালয়লৈ যাওঁ। আৰু ঠিক তেনেধৰণে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু যথেষ্ট কষ্ট কৰিছিল। তেতিয়া হয়তো বেলেগ ৰান্ধনি নাছিল ভাত ৰান্ধিবৰ কাৰণে। তেতিয়া গোটেই ছাত্ৰ ছাত্ৰীসকল আমাৰ সেই গহিপাত কোচিং চেণ্টাৰটোতেই থাকিছিল। আৰু আমি তেনেধৰণে ৰঞ্জন ছাৰ, মই হওক বা মনোৰম ছাৰে যথেষ্ট কষ্ট কৰা হৈছিল। আৰু তাত মনোৰম ছাৰো যথেষ্ট কষ্ট কৰিছিল। সেইটো সময়ত আমি ইমান ভাত ৰন্ধা নাছিলোঁ। সেই মুহূৰ্তত মনোৰম ছাৰে যথেষ্ট ভাত ৰান্ধি ছাত্ৰ ছাত্ৰীসকলক মানে আপ্যায়ন কৰিছিল। আৰু পৰৱৰ্তী সময়লৈ তেওঁলোকে এনেকুৱা হ'লগৈ যে আমি ক'বলগীয়া নহয়, যাতে ছাত্ৰ ছাত্ৰীসকলে ইমানেই প্ৰেৰণা বা উৎসাহ তেওঁলোকৰ মনত পালে, যেনেধৰণে আজি ছাত্ৰ ছাত্ৰীসকল আপোনালোকে যেনেকৈ ইয়াত বিভিন্ন ধৰণৰ ব্যক্তিসকলক
যেনেকৈ লগ পোৱা হৈছে অভিভাৱক বা ছাত্ৰ ছাত্ৰীসকলে, ঠিক তেনেধৰণে আমি কুঁহিপাত কোচিং চেণ্টাৰটো আমি বিভিন্ন সমল ব্যক্তিসকলক আমি লগ পোৱাৰ আমি চেষ্টা চলাইছিলোঁ। গতিকে ঠিক তাৰ পৰাই আৰম্ভ কৰি আমি এই স্থানটোত আমি উপনীত হ'লোঁ। 2021 চনৰ ফালে শেষৰ ফালে প্ৰতিষ্ঠা দিৱসৰ আগমুহূৰ্তত আমি ইয়াত আহি থিতাপি ল'লোঁ আৰু তাৰ পৰৱৰ্তী সময়ৰ পাছত পৰাই আজি আমি ইয়াৰ 7জন পৰাই আপোনালোকে চাওক, বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰথম 7জন ছাত্ৰ ছাত্ৰী আছিল। আজি 7জনৰ পৰা আমি 150জনতকৈ অধিক ছাত্ৰ ছাত্ৰী পাবলৈ সক্ষম হৈছোঁ। সেইটো কেৱল আপোনালোকৰ মৰম আৰু চেনেহ আৰু আপোনালোকৰ কষ্টৰ ফলত আমি সেই আচলতে বড়োচাই প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে আমাৰ এই সঞ্চালক মহোদয় কেৱল ইয়াত আমাৰ ইয়াত যোগদান আছে তেনে নহয়, আপোনালোক সকলোৱে ইয়াত থকা প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী, প্ৰতিগৰাকী অভিভাৱক, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, আমাৰ মাজত উপস্থিত হোৱা উত্তম বৰুৱা ছাৰে কেইবাবছৰ ধৰি আমাৰ লগত যুগহত্য হৈ আছে। এই বিদ্যালয়খন আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ এই কথা বতৰাবিলাক আমাৰ বহু সময়ত তেওঁলোকে পৰামৰ্শ দি থাকে। আৰু ইতিমধ্যে আমাৰ আজি মই বহু সময় ধৰি বাইদেউৰ লগত কথা পাতি আছিলোঁ যে আমাৰ বিদ্যালয়খন আমি আৰম্ভ কৰিছোঁ আৰু বিদ্যালয়খনত আপুনি যেতিয়াই সময় পাই আহিব। আৰু আহি আজি তেখেতে আমাৰ বিদ্যালয়ত উপস্থিত হৈছে। আমি এই চেগতে বাইদেউকো আমাৰ এই বিদ্যালয়ৰ এগৰাকী সদস্য হিচাপে পাই আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী আমাৰ সচেতন ব্যক্তি হিচাপে এই বিদ্যালয়ৰ অনাদি অনন্ত কাললৈ আমাৰ বড়োচা পৰিয়ালৰ এগৰাকী সদস্য হৈ থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত হোৱা লক্ষী বৰুৱা ছাৰ ইতিমধ্যে আপোনালোকক কৈ গৈছে যে তেওঁৰ নৃত্যৰ দিশটো আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে নৃত্যৰ দিশটোত তেওঁলোকে বিশ্ব দৰবাৰত তেওঁলোকে যাতে জিলিকাবৰ কাৰণে চেষ্টা কৰে আৰু সেইবিলাক ছাত্ৰ ছাত্ৰীক ইতিমধ্যেই পৰামৰ্শ আগবঢ়াইছে কেনেধৰণে আমি আগবাঢ়িব লাগিব। গতিকে তেখেতকো আমি বিদ্যালয়ৰ তৰফৰ পৰা আমি বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ। আৰু এজাউৰি হাত চাপৰিয়ে আমি তেখেতক এগৰাকী সদস্য পাই আমি যথেষ্ট আনন্দিত আৰু উৎফুল্লিত হৈছোঁ। আৰু ইয়াৰ পাছতে আচলতে আমি আমাৰ বিদ্যালয়ত আজি অধ্যক্ষ মহোদয়কো আমি পাইছোঁ আৰু অধ্যক্ষ মহোদয়ে যেনেধৰণে আমাৰ বিদ্যালয়খনলৈ সপোন লৈ আহিছে আৰু ঠিক তেনেধৰণে আমাৰ প্ৰতিগৰাকী তেওঁলোকৰ আমাৰ বিদ্যালয়ৰ অৰ্থাৎ আমাৰ বিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী শিক্ষকবৃন্দক সকলোকে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ অধ্যক্ষগৰাকীক সকলোৱে সহযোগিতা আগবঢ়াব। আৰু ঠিক যেনেধৰণে ছাৰে সপোন লৈ আহিছে সুদূৰ লখিমপুৰৰ পৰা, গতিকে তেখেতৰো যথেষ্ট সপোন লৈহে আমাৰ এই বিদ্যালয় বড়োচাৰ বিদ্যালয় আহিছে। গতিকে তেখেতক আমি ইতিমধ্যে আদৰণি জনাইছোঁ। পুনৰবাৰ প্ৰতিগৰাকী অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু সকলোকে এজাউৰি হাত চাপৰি আদৰণি জনাবৰ কাৰণে পুনৰবাৰ জনাইছোঁ। আৰু ইতিমধ্যে বহুত ত্যাগ কষ্ট কৰি আমাৰ বিদ্যালয়খনে আমাৰ নিজৰ নামত যি ৰেজিষ্ট্ৰেশ্যন বা যি স্কুলৰ যি প্ৰক্ৰিয়া থাকে বড়োচাৰ